নমস্কাৰ, আজি 14 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমানৰ মতে ভাৰত নচলে, বিৰোধিতা কৰিলেও ৱাকফ আইন সলনি হ'বই। ৱাকফ আইনক লৈ গৰজি উঠিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে কৈছে যে যিমান বিৰোধিতা কৰে কৰক, ৱাকফ সংশোধনী বিল আহিবই, কোনেও ইয়াক ৰখাব নোৱাৰে। এক প্ৰকাৰ ৰাহুল গান্ধীক প্ৰত্যাহ্বান অমিত শ্বাহৰ। অমিত শ্বাহে কৈছে ৱাকফৰ সম্পত্তি মুছলমানৰ নামত নহয়, ৱাকফৰ সম্পত্তি চৰকাৰৰ নামতহে থাকিব লাগিব। মুছলমানৰ বিৰুদ্ধে সৰব হৈ, কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ, মুছলমান নেতাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক এক কৰিব নিবিচাৰে, তেওঁ নিজৰ ভোট বেংককহে এক কৰিব বিচাৰে। নৰেন্দ্ৰ মোদীৰ উদ্দেশ্য হৈছে দেশক বিভাজিত কৰি হ'লেও নিজৰ ভোট বেংক বৃদ্ধি কৰা। নৰেন্দ্ৰ মোদীয়ে কৈছে যে এই দেশৰ মুছলমানসকল, এই দেশৰ মুছলমান মহিলাসকলে অধিক সন্তান জন্ম দিয়ে। তেওঁ নিজৰ ভোট বেংক বৃদ্ধি কৰিবলৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ চেষ্টা চলাইছে। এজন প্ৰধানমন্ত্ৰী হৈ সংবিধানৰ নামত শপত খাই প্ৰধানমন্ত্ৰী হৈ তেওঁ মুকলিকৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক মন্তব্য কৰি আছে। কিন্তু তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ, তেওঁৰ বিৰুদ্ধে একশ্যন ল'বলৈ ভাৰতবৰ্ষত কোনো কামেই কৰা নাই উচ্চতম ন্যায়ালয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ নামত শপত খাই প্ৰধানমন্ত্ৰী হোৱাৰ পাছতো তেওঁ হিন্দু মুছলমানৰ নামত মুকলিকৈ সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাই আছে। বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে দেশত বিজেপিয়ে সন্ত্ৰাস চলাইছে, ক্ষমতাৰ অপব্যৱহাৰ কৰি নোহোৱা কাম হোৱা কৰা দেখুৱাইছে আৰু মানুহক অত্যাচাৰ কৰাইছে। নিৰীহ নিৰপৰাধী মানুহক জেলত ভৰাই থৈ দিছে বিজেপি চৰকাৰে। হিটলাৰী শাসন আৰম্ভ কৰিছে বিজেপিয়ে। 2021ত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিল, এইবাৰো বিশ্বাসঘাতকতা কৰিছে। লখিমপুৰত বিধায়ক অখিল গগৈৰ বিস্ফোৰণ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিয়ে সংবিধানক ধ্বংস কৰাৰ, সংবিধানক হত্যা কৰাৰ অপচেষ্টাৰ কথা ক'লে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। মল্লিকাৰ্জুন খাৰ্গেই কৈছে আপোনাৰ অধিকাৰ আৰু প্ৰাপ্য কেৱল সংবিধানৰ দ্বাৰা সুৰক্ষিত। কিন্তু আজিকালি নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ দলে সংবিধানৰ ৰঙা কিতাপক নক্সালবাদী বুলি আখ্যা দিছে। আনহাতে নৰেন্দ্ৰ মোদীয়ে নিজে সংবিধানৰ এই ৰঙা কিতাপ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক দিছে। প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো নৰেন্দ্ৰ মোদীয়ে এনে বহু মিছা কথা কৈছে যি এজন প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও শোভা নাপায়। ব্ৰিটিছ লেখিকা সামান্থা হাৰ্ভিলৈ 2024 বৰ্ষৰ বুকাৰ বঁটা। 136 পৃষ্ঠাৰ উপন্যাস অৰ্বিটেলৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। CISFৰ প্ৰথমটো সম্পূৰ্ণ মহিলা পৰিচালিত বাহিনী গঢ়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। প্ৰথমটো মহিলা পৰিচালিত CISF বেটেলিয়ান গঢ়াৰ দিশে গতি কৰিছে ভাৰত। কেন্দ্ৰীয় চৰকাৰে 1025 জন জোৱান লৈ প্ৰথমটো সৰ্বমহিলা CISF বেটেলিয়ান গঠনত অনুমোদন জনাইছে। VIP নিৰাপত্তা, বিমানবন্দৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ ৰক্ষণাবেক্ষণ বৃদ্ধি পোৱাত কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰে। সূত্ৰ অনুসৰি এই মহিলা বেটেলিয়ান বৰ্তমানৰ পুৰুষ বাহিনীৰ অনুমোদিত সংখ্যাৰ ভিতৰত গঠন কৰা হ'ব। বৰ্তমান CISFে 2 লাখ জোৱানক নিযুক্তিৰ অনুমোদন জনাইছে। মহিলা বাহিনী গঠনৰ অনুমোদন পোৱাৰ লগে লগে বেটেলিয়ানে সৰ্বমহিলা মানুহ থকা সংৰক্ষিত বেটেলিয়ান বনোৱাৰ সেউজ সংকেত পালে। 1025 জনীয়া এই ৰিজাৰ্ভ বেটেলিয়ানটো ছিনিয়ৰ কমাণ্ডেণ্ট বেংক অফিচাৰৰ নেতৃত্বত গঠন কৰা হ'ব। পুনৰবাৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। হিজবুল্লাই ৰকেট আক্ৰমণ কৰিছে, ধৰাশায়ী হৈ পৰিছে ইজৰাইল।
ইজৰাইলক শেহতীয়াকৈ ৰকেট আক্ৰমণেৰে হিজবুল্লাই প্ৰত্যুত্তৰ দি আছে যদিও ইজৰাইলেও লেবাননত আক্ৰমণ অব্যাহত ৰাখিছে সেইবাবে ইজৰাইলী সেনাক প্ৰতিহত কৰিবলৈ 165টা ৰকেটেৰে আক্ৰমণ চলাইছে হিজবুল্লাই মহাসংকটত পৰিছে ইজৰাইলৰ চাৰিওফালে থকা মহাশক্তিৰ দেশ সৌদি আৰবেও শেহতীয়াকৈ হুংকাৰ দিছে ইজৰাইলক ইৰাণত আক্ৰমণ কৰি ভুল নকৰিবলৈ খকিয়নি সৌদি আৰবে কৈছে যে যদি ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰে তেনেহলে তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব ভয়ংকৰ বিমান কাৰখানাৰ পাছত ইজৰাইলৰ হাফুষ্ট্ৰীম বায়ুসেনা ঘাটিক লক্ষ্য কৰি ল'লে হিজবুল্লাই এই অভিযানত 165টাকৈ ৰকেটেৰে কেইবাটাও স্থানত আক্ৰমণ চলাইছে হিজবুল্লাই ইয়াৰ ভিতৰত ৰামিম ব্ৰিগেড কামাণ্ড চেণ্টাৰ 146 নম্বৰ ডিভিজন ঘাটি শ্ৰগা ঘাটি তেল নব বিমান ঘাটি অন্যতম এই কেইবাটাও ডাঙৰ ঘাটিত হিজবুল্লাই ৰকেটেৰে আক্ৰমণ কৰিছে নেতাৰ কামো শেষ জনতাৰ কামো শেষ 34 গৰাকীৰ উচ্চ ৰক্তচাপ আৰম্ভ 5 সমষ্টিৰ উপ নিৰ্বাচনত সন্ধিয়া 5 বজালৈ 72.83% ভোটদান সম্পূৰ্ণ হৈছে নিৰ্বাচনী ৰণ গুছি সঁচাকৈ ৰণক্ষেত্ৰত পৰিণত হোৱা নগাঁৱৰ সামগুৰি সমষ্টিত এটা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাহিৰে উপ নিৰ্বাচন অনুষ্ঠিত হোৱা 5টা সমষ্টিৰ বাকি 4টাতেই বুধবাৰে বিয়লি শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ভোট গ্ৰহণ পৰ্ব নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া 5 বজালৈকে 5টা সমষ্টিত 72.83% ভোটদান সম্পূৰ্ণ হয় আনহাতে একাংশ ভোট কেন্দ্ৰত দেৰিলৈকে ভোট গ্ৰহণ অব্যাহত থকাৰ বাবে ভোটদানৰ শতকৰা হাৰ বৃদ্ধি পাব ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে যে এই নিৰ্বাচনত ব্যাপক ৰিগিঙৰ ঘটনা সংঘটিত হৈছে নিৰ্বাচন আয়োগক অভিযোগ দিয়া সত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিৰোধী দলপতিৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনত বিশেষকৈ সামগুৰি আৰু বিখালীত শাসক পক্ষৰ দ্বাৰা ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়াত বিৰোধী দলপতিগৰাকীয়ে কয় আমি নিৰ্বাচন আয়োগক অভিযোগ দিয়া সত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিম আমি এই কাৰ্যকলাপৰ বাবে চৰকাৰ আৰু নিৰ্বাচন আয়োগক ধিক্কাৰ দিছোঁ সামগুৰি উপ নিৰ্বাচনত আমি পূৰ্বানুমান কৰাৰ দৰে ব্যাপক হিংসা আৰু ৰিগিং হৈছে দেৱব্ৰত শইকীয়াই কয় ৰিগিঙৰ যোগেদি শাসকীয় পক্ষই নিজৰ প্ৰাৰ্থীক জয়ী কৰাব বিচাৰিছে নিৰ্বাচন আয়োগে আমাৰ অভিযোগ অলপো গুৰুত্ব নিদিলে বৰং তেওঁলোকে শাসক পক্ষৰ হৈ কাম কৰিছে খবৰ পোৱা অনুসৰি বহুকেইটা ভোট কেন্দ্ৰত শাসকীয় পক্ষই ৰিগিং কৰিছে আৰু আমাৰ ভোটাৰসকলক তেওঁলোকে ভোটদানৰ পৰা বঞ্চিত কৰিছে এজন মুছলমান সাংসদ 540 জনৰ ওপৰত ভাৰী এবাৰ আসাদুদ্দিন ওৱেইছিয়ে এই মন্তব্য কৰিছে বিজেপিৰ বিধায়কে কৈছিল যে আসাদুদ্দিন ওৱেইছিৰ মাত্ৰ এজন সাংসদ আছে তেওঁ এজন সাংসদ লৈ কি কৰিব কিন্তু আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে এজন সাংসদেই 540 জনৰ ওপৰত ভাৰী মুছলমানক সহজ ভাবি নলব মুছলমান এনেকুৱা কোনো কাম নকৰে যিটো দেশৰ বিৰুদ্ধে যায় এই দেশৰ জন্মভূমি এই দেশত জন্ম লৈ এই দেশৰ ভায়ু মাটিত ডাঙৰ দীঘল হোৱা মুছলমানে কেতিয়াও হিংসা পছন্দ নকৰে কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি পছন্দ নকৰে বুলি বিজেপিৰ বিধায়ক বিজেপিৰ সাংসদক বিজেপি চৰকাৰক হকিয়াই দি আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে মুছলমানক কেতিয়াও ঠাট্টা মস্কৰা নকৰিব মুছলমানে নিজৰ অধিকাৰ পাব লাগিব এইখন ভাৰতবৰ্ষত আৰু মুছলমানক বাংলাদেশী বুলি মুছলমানক অনুপ্ৰৱেশকাৰী বুলি ক'লেই তেওঁলোক অনুপ্ৰৱেশকাৰী হ'ব নোৱাৰে যেতিয়াৰ পৰা ভাৰতবৰ্ষত বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ উত্থান হৈছে 2014 চনৰ পৰা 2024 চনলৈকে বিজেপি চৰকাৰ আৰু আৰএছএছে মিলি দেশখনক
হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষলৈ লৈ গৈছে।